নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে JS টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান গুণোৎসৱ প্ৰথম পৰ্যায় 2025 চনৰ প্ৰথম দিনাখন আহা প্ৰশ্নপত্ৰৰ বিষয়ে আলোচনা কৰিম। তোমালোক যদি মোৰ চেনেলটোত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা বুলি আশা ৰাখিলোঁ। বলা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন 79 নম্বৰ উপনিবেশিক ভাৰতবৰ্ষত ফৰাচীসকলৰ মুখ্য কাৰ্যালয় ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ পণ্ডিচেৰীত। 80 নম্বৰ কুৱেশ্যন ব্ৰিটিছসকল কিয় অসমলৈ আহিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি নম্বৰ অসমত প্ৰচুৰ প্ৰাকৃতিক সম্পদ থকা বাবে। নেক্সট 81 নম্বৰ কুৱেশ্যন জনসংখ্যা বৃদ্ধিত আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ কোনটো? তাৰ মানে কৈছে কি জনসংখ্যা বৃদ্ধিত কোনটো গুৰুত্বপূৰ্ণ কাৰণ? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি উচ্চ জন্মৰ হাৰ আৰু নিম্ন মৃত্যুৰ হাৰ। সি নম্বৰ অপশ্যনটো শুদ্ধ। 82 নম্বৰ কুৱেশ্যন অসমৰ মুঠ মাটিকালি কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ অপশ্যন ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নেক্সট 83 নম্বৰ কুৱেশ্যন LPGৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি নম্বৰ লিকুইফাইড পেট্ৰলিয়াম গেছ। চি নম্বৰ অপশ্যনটো শুদ্ধ। কুৱেশ্যন নম্বৰ 84 মানৱ সম্পদ উন্নয়নৰ বাবে চৰকাৰে তলৰ কোনটো প্ৰতিষ্ঠান স্থাপন কৰিছে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বিদ্যালয়। নেক্সট কুৱেশ্যন 85 নম্বৰ ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰ কোন দেশৰ আৰ্হিত গ্ৰহণ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে। তো ইয়াৰ শুদ্ধ অপশ্যনটো কোনটো পালোঁ আমি? আমেৰিকা যুক্তৰাষ্ট্ৰ। ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্হিত গ্ৰহণ কৰা হৈছে। নেক্সট 86 নম্বৰ কুৱেশ্যন ভাৰতক কিয় গণৰাজ্য বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কাৰণ চৰকাৰখন জনগণৰ দ্বাৰা নিৰ্বাচিত। 87 নম্বৰ কুৱেশ্যন পৃথিৱীৰ কোনটো স্তৰত খনিজ পদাৰ্থসমূহ পোৱা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভূত্বকত। নেক্সট 88 নম্বৰ কুৱেশ্যন তলত দিয়া মানচিত্ৰখনৰ কোনটো বিকল্পই ৰুৰকেল্লা লুতীখা উদ্যোগক চিহ্নিত কৰিছে? ৰুৰকেল্লা কোনখিনিত পৰিছে সেইটো চিনাক্ত কৰিব দিছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 নম্বৰ এইটো। তো ইয়াৰ শুদ্ধ অপশ্যনটো কি বি হ'ব। নেক্সট 89 নম্বৰ কুৱেশ্যন কোনজন মোগল সম্ৰাটৰ শাসনৰ পিছৰ পৰা মোগল সাম্ৰাজ্যৰ পতন আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ ঔৰংজেবৰ শাসনৰ পিছৰ পৰা মোগল সাম্ৰাজ্যৰ পতন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 90 ৰাজু আৰু পূজা অষ্টম শ্ৰেণীত পঢ়ে। তেওঁলোকে চৰকাৰী বিদ্যালয়ত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰি আছে। ওপৰত দিয়া উক্তিটোৰ মতে ৰাজু আৰু পূজাই কোনটো অধিকাৰ ভোগ কৰিছে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ নম্বৰ অপশ্যন সমতাৰ অধিকাৰ। নেক্সট 91 নম্বৰ কুৱেশ্যন
তলৰ কোনটো অসমৰ ঐতিহাসিক কীৰ্তিচিহ্ন স্তম্ভ তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি নম্বৰ এই 4 নম্বৰটো এইটো হৈছে অসমৰ কীৰ্তিস্তম্ভ নেক্সট 92 নম্বৰ কোৱেশ্চন ইউৰোপীয় দেশসমূহে কিয় বিভিন্ন দেশৰ উপনিবেশ পতাৰ চেষ্টা কৰিছিল ইয়াত কৈছে যে ইউৰোপীয় দেশসমূহে কিয় বিভিন্ন দেশত উপনিবেশ পতাৰ চেষ্টা কৰিছিল ইয়াৰ অপশ্যনটো হ'ব অপশ্যন এ নিজৰ উৎপাদিত সামগ্ৰী ৰপ্তানি কৰিবৰ বাবে নেক্সট কোৱেশ্চন 93 ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সময়ত ভাৰতীয় কুটিৰ শিল্প কিয় ধ্বংস হৈছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি যে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ নকৰাৰ বাবে নেক্সট কোৱেশ্চন 94 তলৰ উল্লেখিত কোনটো কাৰকে ঔদ্যোগিক নগৰ সৃষ্টিত সহায় কৰে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ খনিজ সম্পদৰ উদ্ঘাটনী নেক্সট 95 নম্বৰ কোৱেশ্চন নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যা কম হোৱাৰ কাৰণ কি ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি নম্বৰ কৰ্মসংস্থাপনৰ অসুবিধা 96 নম্বৰ কোৱেশ্চন তলৰ কোনটো শ্লোগান গ্ৰাহক সজাগতাৰ সৈতে জড়িত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি নম্বৰ বি অপশ্যন জাগো গ্ৰাহক জাগো নেক্সট 97 নম্বৰ কোৱেশ্চন গভৰ্ণৰ জেনেৰেল লৰ্ড হেষ্টিংছৰ দিনৰ পৰাই খেতিয়কসকল থিতাপি লৈ নতুন উদ্যমেৰে কাম কৰিছিল ইয়া কেনেকৈ সম্ভৱ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাৰণ তেওঁৰ দিনতেই মাটিৰ পট্টা দিয়া নিয়ম হৈছিল লৰ্ড হেষ্টিংছৰ দিনত মাটিৰ পট্টা দিয়া আৰম্ভ হৈছিল নেক্সট 98 নম্বৰ কোৱেশ্চন আৰু সমাজ বিজ্ঞানৰ শেষৰটো অন্তিম কোৱেশ্চন এটো হৈছে যে তলৰ কোনটো কাৰ্যই পানী সংৰক্ষণ কৰাত সহায় কৰে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি নম্বৰ বৰষুণৰ পানী জমা কৰি গলে কি কৈছে যে বৰষুণৰ পানী জমা কৰি গলে পানী সংৰক্ষণ কৰাত সহায় কৰে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ধন্যবাদ